তিনিচুকীয়াত প্ৰয়াত ভৃগু ফুকন 18তম মৃত্যুবাৰ্ষিকী পালন। বৃহস্পতিবাৰে তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক কেন্দ্ৰত ভৃগু ফুকন ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু অসম টি লেবাৰ ইউনিয়নৰ সহযোগত প্ৰয়াত ভৃগু ফুকনৰ 18তম মৃত্যুবাৰ্ষিকী পালন কৰা হয়। উক্ত মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি এখন সভাৰো আয়োজন কৰা হয়। সভাত সভাপতিত্ব কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তৰংগ মল্লবৰুৱাই। সভাৰ পূৰ্বে প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্য অৰ্পণ কৰা হয়। সভাত উপস্থিত থকা ব্যক্তিসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট ব্যক্তিসকলে ভৃগু ফুকনৰ বিষয়ে তেখেতৰ জীৱনৰ বহু কথাই সভাত উল্লেখ কৰে। আজিৰ সভাত উপস্থিত আছিল শিক্ষাবিদ উপাচাৰ্য কে সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় গুৱাহাটী তথা দৈনিক অসম কাকতৰ মুখ্য সম্পাদক গুৱাহাটীৰ হিতেশ ডেকা, ভৃগু ফুকন ফাউণ্ডেশ্যনৰ তিনিচুকীয়াৰ সভাপতি ইজৰাইল নন্দ, জ্যোতিপ্ৰসাদ চলিহা, অলকানন্দ কাকতি প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, অসম গণ পৰিষদৰ প্ৰতিষ্ঠাতা আৰু অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকন ডাঙৰীয়াৰ 18তম মৃত্যুবাৰ্ষিকী। এই মৃত্যুবাৰ্ষিকী তিনিচুকীয়া নগৰত ভৃগু কুমাৰ ফুকন ফাউণ্ডেশ্যন আৰু টি গাৰ্ডেন লেবাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আজি পালন কৰা হৈছে। ভৃগু ফুকন অসমৰ জাতীয়তাবাদী যিটো ধাৰা, এই ধাৰাটোৰ মূল কাণ্ডাৰী আছিল। তেখেতে 1976-75 চনৰ পৰাই শিৱসাগৰ কলেজৰ সাধাৰণ সম্পাদক হিচাপে আৰু 1977 চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে 1979 চনৰ পৰা 1985 চনলৈ চলা বিশ্ববিশ্ৰুত অসম আন্দোলনৰ নেতৃত্ব দিছিল। আৰু 85 চনৰ অসম চুক্তিৰ পিছত তাৰ অৱধাৰিতভাৱে যি অসম গণ পৰিষদ গঠন হৈছিল, তাৰ তেওঁ এগৰাকী কাণ্ডাৰী আছিল, সাধাৰণ সম্পাদক আছিল। এই মহান ব্যক্তিগৰাকী আজিৰ পৰা 18 বছৰ আগতেই পৃথিৱীৰ পৰা মেলানি মাগিছে। ভৃগু ফুকন সন্দৰ্ভত ক'বলগা মোৰ এটাই কথা, তেখেত পৰম্পৰাগত ৰাজনীতিৰ পৰা তেখেত পৃথক আছিল, ব্যতিক্ৰম আছিল। তেখেত আচলতে সততা আৰু ন্যায়ৰ আদৰ্শত বিশ্বাসী এগৰাকী ৰাজনীতিবিদ আছিল। গতিকে আজিৰ এই দিনটোত সেই মহান আত্মাগৰাকীলৈকে মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি আমাৰ অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু আমাৰ যি আটলু সংগঠন আছে, 2004 চনত আমাৰ এই আটলু সংগঠন গঠিত হৈছিল আৰু প্ৰথম সভাপতি হিচাপে তেখেতে আছিল। গতিকে তাৰ পিছৰ পৰাই আমি তেখেতৰ মৃত্যু প্ৰতি বছৰে আমি মৃত্যু দিৱস পালন কৰি আহিছোঁ আৰু তদ্ৰূপ আজিও আমি এই মৃত্যু দিৱস পালন কৰিছোঁ। আৰু ভৃগু ফুকনক এই মৃত্যু দিৱসত আমি পালন কৰাৰ উদ্দেশ্য এটাই যে ভৃগু ফুকন সদায় অমৰ হৈ থাকক, ভৃগু ফুকন সদায় অসমত জীয়াই হৈ থাকক। কাৰণ অসমৰ জাতীয় জীৱনত ভৃগু ফুকনৰ যিটো অৰিহণা, সেইটো একেবাৰে অৰিহণাটো মানে এনেকুৱা অৰিহণা তেওঁ দি গৈছে, যি তেওঁৰ আদৰ্শ বা তেওঁৰ যি চিন্তা চৰ্চা, অসমৰ মানুহৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে যিটো চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাই যদি আমি সেই অকণো যদি অনুকৰণ কৰিলোহেঁতেন, তেতিয়াহ'লে হয়তো অসমখনত ইমান সমস্যা নহ'লহেঁতেন। কাৰণ ভৃগু ফুকন বহু সময়ত অসমৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোচনা কৰিছিল, বিভিন্ন দিশৰ ওপৰত তেওঁ কাৰ্যসূচী গ্ৰহণ কৰিছিল। আৰু সেইকাৰণে আজি ভৃগু ফুকন যদি জীয়াই থকা হ'লে হয়তো আজি আমি আৰু এখোজ আগবাঢ়ি গ'লোহেঁতেন। কিন্তু আমাৰ দুৰ্ভাগ্য যে ভৃগু ফুকন আজি অসমৰ এই জাতীয় জীৱনৰ যি নেতৃত্ব দিয়া মূল কাণ্ডাৰীজন আজি নাই। অসম আন্দোলনত আপোনালোকে দেখিলে, অসম আন্দোলন 6 বছৰ তেওঁ নেতৃত্ব দিলে, কিন্তু ক'তো কোনো ধৰণৰ খেলি মেলি নাই। আৰু সেইকাৰণে সেই আদৰ্শ আৰু সেই নীতি আমি লৈ পেলাই আজি আগবাঢ়িছোঁ। আৰু আমাৰ শ্ৰমিকসকল দেখিছে, আমাৰ শ্ৰমিকসকল সকলোৱে আজি সহযোগিতা কৰিছে, আহিছে। যদিও আজি ভৰপূৰ আজি চাহপাত ওলাইছে, তথাপিও তেওঁবিলাকে সেই কাম নেওচি আজি ইয়াত উপস্থিত হৈছে। গতিকে আগন্তুক দিনত আমি যাতে অসমত ভৃগু ফুকনক যাতে জীয়াই ৰখাৰ এটা পৰিকল্পনা কৰোঁ। আৰু সেইকাৰণে আমি সদৌ অসমতেই আমি এই কাৰ্যসূচী গ্ৰহণ কৰিব বিচাৰিছোঁ। তেওঁৰ এটা সমাধিস্থল আমি বনাব বিচাৰিছোঁ। গতিকে তেখেতে যাতে অমৰ হওক, সেইটো কামনাৰে আজিৰ এই অনুষ্ঠান আমি আয়োজন কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।